হু ইজ বাপ্পি? হু ইজ বাপ্পি? বাপ্পি কি কি বস্তু এইটো? মই বুজ হোৱাৰ পৰা আৰম্ভ কৰি 40 বছৰ পৰা দিনে ৰাতি পৰিশ্ৰম কৰি এই মাটিৰ লগত জমিৰ লগত মই বতাহৰ লগত আছো। ইয়াত যিমান ঘাট প্ৰতিঘাত হয় প্ৰত্যেকটো ঘাট প্ৰতিঘাতত মই থাকো। ৰাইজৰ যেতিয়া মুচিবত হয়, প্ৰয়োজন হয়, বিপদ হয়, মই থিয় দিওঁ। তেখেতৰ দেউতাও কেতিয়াও থিয় দিয়া নাই, তেখেতে একো নাজানেও। গতিকে এই সমস্যাবহুল এখন সমষ্টিত বাপ্পী নিচিনা নাদান এটা ল'ৰা যে মুৰব্বীৰ লগত ভালকে কথা পাতিব নোৱাৰে, ভালকৈ সমস্যা বুজি নাপায়, সমষ্টিৰ মানুহক চিনি নাপায়, মানুহৰ লগত কেনেকে কথা পাতিব লাগিব সেইখিনিও নাজানে, মোৰ সম্পৰ্কে কি ক'ব? মোক ৰাইজে চিনি পায়, মোক ৰাইজে ভালকে বুজি পায়। কাৰণ যেতিয়াই 40 বছৰত যেতিয়াই প্ৰয়োজন হৈছে ৰাইজক মই কেতিয়াও ফাঁকি দিয়া নাছিলো। প্ৰত্যেকটো সময়ত প্ৰয়োজনত আমি লগ দিছো, আমি সাহাৰা দিছো। কিন্তু এনেকুৱা এটা প্ৰমাণ দেখাব নোৱাৰিব তেখেতৰ দেউতা অথবা তেখেত বাপ্পী এদিন ৰাইজৰ মানে প্ৰয়োজনত থিয় দিছিল, বিপদত খাৰা হৈছিল। এটা নজিৰ দেখাওকচোন, আমাৰ শ নজিৰ পাব। গতিকে সি আৰু মোৰ কথা কি ক'ব বিচাৰে? অগপদলৰ প্ৰাৰ্থী হিচাপে মই নিশ্চিতভাৱে ইনশাআল্লাহ ঈশ্বৰৰ কৃপাত আমি ভালকৈ জিকিম। এতিয়া সকলোৰে এটা আশা যে কিমান ভোটত জিকা যাব। যদি ওপৰলৈ সহায় কৰে তো আশা ৰাখিছোঁ যে এবভ 50,000, 50,000ৰ ওপৰত আমি ব্যৱধানত আমি ইনশাআল্লাহ জিকিম বুলি সকলোৰে এটা বিশ্বাস আহি গৈছে। তেখেত বোধহয় দিবা স্বপ্ন দেখি আছে, দিনতে সপোন দেখা বুলি যিটো কয়। তেখেতক বেয়াকৈ মই ক'ব খোজা নাই, কিন্তু তেখেত কোনটো কেলকুলেশ্যনত কৈছে নাজানো। তেখেতৰ যিটো ফিল্ডৰ আজি পজিশ্যন আপোনালোকেও জানে, তেখেতৰ এটা মিটিং যদি জি পি লেভেলত কৰিব লাগে গোটেই সমষ্টিক খবৰ দিব লগা হয়। গোটেই সমষ্টিৰ পৰা তেখেতে মানুহ আনিহে এটা জি পিত মিটিং কৰিব পাৰে। সেইকাৰণে তেখেতে কোনটো কেলকুলেশ্যন কৈ আছে মই বুজি পোৱা নাই। যোৱাকালি মই কাকিৰ পৰা জাতপিচিত তেখেতৰ হোম জাতপিচিত গৈছিলোঁ, তাতে ৰাইজৰ যিটো সঁহাৰি পালোঁ আৰু জাভেদ ইছলাম ডাঙৰীয়াৰ ওপৰত পাৰ্চনেলি নহয় কিন্তু এ জি পি বিজেপিৰ ওপৰত মানুহৰ যিটো ক্ষোভ আছে, তেখেতে কি লেভেলত কেলকুলেশ্যন কৰিছে মই নাজানো, কিন্তু এই কথাটো ওলোটাহে একচুৱেলি। তেখেত মোৰ বোধেৰে কংগ্ৰেছে 50,000তকৈ অধিক ভোটত জিকিব লাগে।